এই খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আমাৰ অতি মৰমৰ অসমৰ আদিম জনগোষ্ঠী যাক কোৱা হয় বড়ো ভাইসকলৰ এই পবিত্ৰ স্থানত পবিত্ৰ বৰগছৰ তলত আমি সমবেত হৈছোঁ আৰু চহৰীয়া বৰদৈ চিকলা কৃষ্টি আপাথৰ এই যিটো 53তম বিহু উদযাপন বৈশাখু উদযাপন তাৰ বাবে ইয়াত সমবেত হোৱা সকলো ৰাইজলৈ মই মোৰ নমস্কাৰ প্ৰণাম চেলুট জনাইছোঁ। প্ৰথমে ক'ব লাগিব খুলুমবাই নমস্কাৰ। ইমান ঠাণ্ডা কেলৈ আকৌ কৈছোঁ আপোনালোকে সকলোৱে শুনক, মই বড়ো ভাষা নাজানো আৰু সেইটো কাৰণে মই দুখিত আৰু এতিয়া আপোনালোকৰ পৰা মই শিকিম মাজে মাজে। খুলুমবাই, আমি একেলগে আছোঁ। আমি এটা বৃহৎ অঞ্চল ধিং বুলি কয় অঞ্চল, ইয়াত জন্ম হৈছিলে আজি প্ৰায় 400 বছৰ আগত আৰু আপোনালোক আমাতকৈ বেছি পুৰণা। আপোনালোক হ'ল আমাৰ শিপা, অসমীয়া জাতিৰ শিপা, অসমখনৰ শিপা। এফালে হ'ল চাওলং চুকাফা আৰু আনফালে হ'ল বড়ো ভাইসকল, বড়ো কছাৰী ভাইসকল, মিচিংসকল, যিসকলে প্লেইনছ ট্ৰাইব বুলি কোৱা হয়। মোৰ বহুকেইজন ছাত্ৰ আছে, মৰমৰ ছাত্ৰ আৰু ছাত্ৰী, তেওঁলোকক মই পঢ়াইছোঁ এইবিলাক আগতে। তথাপি মই সকলো ৰাইজৰ কাৰণে কৈছোঁ, বিহু কিমান গুৰুত্বপূৰ্ণ, বৈশাখু কিমানেই গুৰুত্বপূৰ্ণ বস্তু, এটা উৎসৱ, যে যিটো উৎসৱে আমাক কি দিয়ে, আমাক একেলগে থাকিবৰ কাৰণে কি দিছে, আমাক ধুনীয়া এখন আকাশ দিছে, বৰষুণ দিছে, ভগৱানে ঈশ্বৰে আমাক বৰষুণ দিছে, বাথৌ দেৱতাই আমাক ধুনীয়া ধুনীয়া গছবোৰ দিছে। এই গছবোৰ আমি চব কাটিলোঁ, কাটি পেলাই ঘৰ বনালোঁ, ৰাস্তা বনালোঁ, ধ্বংস কৰিলোঁ, প্ৰকৃতিখনক ধ্বংস কৰিলোঁ। সেইকাৰণে প্ৰকৃতিৰ মাজত যেতিয়া আমি আহিম বিহু চাবলৈ, চবতকৈ ভাল লাগে। আমি ডাঙৰ ডাঙৰ ৰভা দি পেলাই বিহু পাতি আছোঁ, কিন্তু এই প্ৰকৃতিৰ যি পৰিৱেশৰ মাজত ইমান ধুনীয়াকৈ যে আপোনালোকে কিমান ধুনীয়াকৈ কাপোৰবোৰ পিন্ধি নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ আপোনালোকে পিন্ধিছে, পিন্ধি পেলাই ইমান ধুনীয়াকৈ আপোনালোক আহিছে এই গৰমক নেওচা দি, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মই সেই ধন্যবাদ জনাইছোঁ সেই মহান ব্যক্তি, মহান নেতা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱ, তেখেতক মই ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। বড়ো জাতিৰ পিতৃ উপেন্দ্ৰনাথ ব্ৰহ্মই এই বড়ো জাতিক ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ জাতি হিচাপে, এটা অত্যন্ত গুৰুত্বপূৰ্ণ জাতি জনগোষ্ঠীৰ ভিতৰত প্ৰতিষ্ঠা কৰি গ'ল। তেওঁ এতিয়া যিটো BTC কয়, BTR কয় আজিকালি, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, তাৰ জৰিয়তে তেওঁ বড়ো জনগোষ্ঠীক এটা বিশেষভাৱে সাংবিধানিক সুৰক্ষা দিবৰ কাৰণে সক্ষম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে বড়ো যিটো ভাষা, যিটো আমি দোৱান বুলি কৈছিলোঁ আগতে, আজি এতিয়া বড়ো ভাষালৈ স্বীকৃত হ'ল, আজি বহু বছৰ আগতে। তেওঁ ভূপেনে গাইছিলে, বৰদৈ চিলানে সৰু দৈ চিলানে, অসমৰ আকাশত বৰ বৰ চিলা, চিলাৰাইৰ চিলানে কাকতৰ, চিলানে কাকতত আকা কিবা পৰিকল্পনা। সেই তেতিয়া বৰদৈ চিলা কোন? আমি সৰু আছিলোঁ, আমি নাজানো বৰদৈ চিলা কোন। ভূপেন দাই কাৰ কথা কৈছে? বৰদৈ চিলা কৈছে আপোনালোকৰ গোসানী। আপোনালোকৰ গোসানীৰ নাম হৈছে বৰদৈ চিকলা। এই গোসানী আজি নৃত্য হ'ব ইয়াত। বৈশাখু নৃত্যৰ মূল বস্তু হৈছে যে বৰদৈ চিকলা যি নৃত্য, সেই নৃত্য আপোনালোকে কৰিব আৰু সেই নৃত্যৰ জৰিয়তে আমি আমাৰ দেৱতাক প্ৰণাম কৰিম। আৰু একেধৰণে আমাৰ যি আমি কৈছোঁ, আমাৰ এনেকুৱা বতৰত আমাৰ আগতে কি আহে, কমুৱা তিলাবিলাক উৰে, ইয়াত শিমলু গছ আছে নহয়, তোলাবিলাক উৰি যায় বতাহত, হয়নে? এইবিলাক খুব ধুনীয়া লাগে দেখিবলৈ, আকাশখন ক'লা হৈ যায় আৰু প্ৰকৃতিয়ে খুব ধুনীয়া এটা দৃশ্য ইয়াত সৃষ্টি কৰে। সেই আমাৰ হৈছে, আমি কৈছোঁ বৰদৈ চিলা, আপোনালোকে কৈছে বৰদৈ চিকলা। আমি মানে কি, আমি একেটা জাতি বুলি, আমি অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতি। ইয়াত সকলো নদীয়ে যেনেকৈ পানী গোট খাই সাগৰত গুচি গৈছে, ঠিক তেনেদৰে ব্ৰহ্মপুত্ৰক আপোনালোকে কৈছে ভুৰলুং বুথুৰ, আমি কৈছোঁ ব্ৰহ্মপুত্ৰ।
একেই কথা মানে আমি ভাষা শিকিব লাগিব আমি আমাৰ মাজত মৰম চেনেহ বঢ়াবলৈ সম্প্ৰীতি বঢ়াবৰ কাৰণে আমি ভাষা শিকিব লাগিব আমি জুবিন গাৰ্গে আমাক সেইবোৰ কথা কৈ গৈছে ভাষা শিকাৰ কথা কৈছে ধুনীয়া ধুনীয়া গান গাই আমাক মৰম দিছে আমাক সকলোকে নাচিবলৈ ফূৰ্তি কৰিবলৈ আনন্দ কৰিবলৈ সুযোগ দিছে ঠিক একেধৰণে আমাৰ ভূপেন দাই এইখিনি কাম কৰি থৈ গৈছে আপোনালোকে মৌচু চান গৰু বিহু পালন কৰে আমি গৰু বিহু বুলি কওঁ আপোনালোকে কয় মৌচু চান মচৌ চান আৰু মানসী চান মানসী মানে হৈছে মানুহ 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 মানৱী আপোনালোকে কয় মানসী চান আমি কওঁ মানুহ বিহু আজি হৈছে চেৰা বিহু এক বহাগত হ'ল গৰু বিহু চবতকৈ ডাঙৰ দেৱতা কোন শিৱ বাথৌ কাৰ ওপৰত উঠি আছে বৃষভ শিৱ বাবা কাৰ ওপৰত উঠি আছে বাথৌ দেৱতা কাৰ ওপৰত উঠি আছে কিহৰ কাৰণে তেওঁৱেই মেইন এই গৰু যদি নাথাকিলেহেঁতেন এই সভ্যতাৰ সৃষ্টি নহ'লহেঁতেন যদি পানী নাথাকিলেহেঁতেন এই সভ্যতাৰ সৃষ্টি নহ'লহেঁতেন গতিকে আমি এইবিলাক কথা পাহৰিলে নহ'ব মই যিখিনি কথা কৈছোঁ যে বৰ মানে বতাহ বুলি কৈছে ভূপেনে কৈছে বড়োৰ দোৱানে বুলি কৈছিলে তেতিয়া এতিয়া দোৱান নহয় এতিয়া বড়ো এটা খুব গুৰুত্বপূৰ্ণ উন্নত ভাষা বড়োৰ দোৱানেৰে বৰ মানে বতাহ দৈ মানে পানী আৰু চিখলা মানে হ'ল গোসানীজনী এই বছৰেকৰ মূৰত তাই আহে আৰু যায় অসমীয়াৰ মনটো থিতাপি লগায় অসমীয়া জাতিক সৃষ্টি কৰা এগৰাকী গোসানী বৰদৈ চিখলা সেইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ইমান ধুনীয়া ইমান সুন্দৰ পোচাক আপোনালোকে পিন্ধিছে আৰু তাতকৈ চাগে কিমান ধুনীয়াকৈ নাচিব আজি ইয়াত আমি গোট খাইছোঁ আপোনালোকৰ নৃত্য চাবলৈ আৰু যথেষ্ট সময়ো হৈছে মই বেছি আৰু কথা নক'ম মই খালি ইয়াত থকা যিসকল ব্যক্তি যিসকল উদ্যোক্তা যিসকলে এই মহান অনুষ্ঠানটো আয়োজন কৰিছে ক'ত কিমান ডাঙৰকৈ পাতিছে সেইটো ডাঙৰ কথা নহয় ইয়াত কথাটো হৈছে অন্তৰৰ যিটো মিল মহব্বত যিটো কোৱা হয় ইণ্ট্ৰিগেটি আমাৰ যিটো হাত ভনীৰ যিটো ৰং তেনেকৈ আমি বৰষুণ দিলে আমাৰ আকাশত আমি কি দেখা পাওঁ ৰামধেনু ৰামধেনু তেনেকৈ 7টা ৰং আছে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী মই এটা এটা ৰং বুলি কওঁ আৰু ভূপেন দাই সেইটো কথা কৈ গৈছে নানা জাতি মহাজাতি মাৰে ৰহনীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি